হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখাম কেনেকৈ আপোনালোকে শিলিগুৰিৰ পৰা দাৰ্জিলিং বাছেৰে মাত্ৰ 105 টকাত যাব পাৰিব। লগতে আপোনালোকক জনাম এই বাছৰ টিকেটটো আপোনালোকে ক'ৰ পৰা কাটিব, কিমান টাইমত বাছ আছে, কিমান টাইম লাগিব দাৰ্জিলিং গৈ পাওঁতে, গোটেইখিনি ডিটেইলছ পাব এই ভিডিঅ'টোত। শেষলৈকে চাই থাকিব। এতিয়া আছোঁ মই শিলিগুৰিৰ টেনজিং নৰ্গে বাছ ষ্টেচনত, আৰু আপোনালোকে যদি দাৰ্জিলিং যাব বিচাৰে তেতিয়াহ'লে এই বাছ ষ্টেচনৰ পৰাই আপোনালোকে বাছ ধৰিব লাগিব। টাইম হৈছে এতিয়া ৰাতিপুৱাৰ 6:30। আমাৰ বাছখন আছে 7 বজাত, আৰু এনেকৈ লাইন ধৰি পেলাই আপোনালোকে ইয়াত কাউণ্টাৰত দাৰ্জিলিঙৰ কাৰণে টিকেট কাটিব পাৰিব বাছৰ। কিন্তু মই ৰিকমেণ্ড কৰোঁ আপোনালোকে redbus.com-ত গৈ পেলাই অনলাইন যোগে টিকেটটো কাটি লওক। কাৰণ যদি আপোনালোকে অনলাইন যোগে আগতীয়াকৈ টিকেটটো কাটি থৈ দিয়ে তেতিয়াহ'লে ইয়াত আহি আপোনালোকে লাইন ধৰিব নালাগিব, বহুতখিনি টাইম বাচি যাব আপোনালোকৰ। আৰু যদি আপোনালোকে অনলাইন যোগে কাটে, অকল দুখন বাছেই পাব আপোনালোকে, ৰাতিপুৱাৰ 7 বজাৰ বাছখন আৰু ৰাতিপুৱা 8 বজাৰ এখন বাছ আছে। সেই দুখন বাছখনৰ দুয়োফালে দুটা দুটাকৈ ছিট আছিল, তো আমি দুজনকৈ বহি ল'লোঁ বাছখনত, আৰু এনেকৈ বাছখনৰ খিৰিকীৰে ধুনীয়া ৱেডাৰ আৰু ভিউৱেৰে আমাৰ দাৰ্জিলিঙৰ যাত্ৰা ষ্টাৰ্ট কৰি দিলোঁ। প্ৰায় 1 ঘণ্টামান কণ্টিনিউ জাৰ্ণি কৰাৰ পিছত বাছখনে এটা হল্ট ল'লে। ইয়াত আপোনালোকে খোৱা দোকানো পাই যাব, ইয়াত ব্ৰেকফাষ্ট কৰি ল'ব পাৰে, যিহেতু বাছখনে ৰাতিপুৱা 7টা বজাতে আহিছিল। চ' আপোনালোকে ব্ৰেকফাষ্ট যদি কৰি অহা নাই জল্দিকৈ, চ' ইয়াতে ব্ৰেকফাষ্টো কৰি ল'ব পাৰে। আৰু এনেকৈ এইখন হৈছে আমাৰ বাছখন। প্ৰায় 20 মিনিটমান পিছত আকৌ বাছখনে ষ্টাৰ্ট দিলে। এনেকৈ ধুনীয়া ভিউৱেৰে আমাৰ যাত্ৰাটো আকৌ আৰম্ভ হ'ল। আহি আমি খুৰচেং নামৰ জেগাটো পালোঁ। ইয়াত বাছখনে ৰাখি দিছে কাৰণ লোকেল পেচেঞ্জাৰ উঠিছেও আৰু নামিছেও এই জেগাটোত। চ' সেইটো কাৰণে বাছখনে এতিয়া অকণমান দেৰি ৰখি দিছে ইয়াতে। বাছখন বেছি জোৰত যাব পৰা নাই কাৰণ ৰাস্তাটো ঠেক আৰু গাড়ীও বহুত আহি আছে। চ' এনেকৈ লাহে লাহে গৈ আছে বাছখনে। এইবাৰ আকৌ অলপমান আগত গৈ এনেকৈ বাছখন ৰখিয়ে গ'ল কাৰণ বহুত গাড়ী আহিছিল। চ' সেইটো কাৰণে এনেকৈ জাম লাগি গ'ল। বন্ধুসকলে চাউণ্ডটো শুনিছেনে? দাৰ্জিলিঙৰ নাম্বাৰ 1 এট্ৰেকশ্যন টয় ট্ৰেইন ফাইনেলি দাৰ্জিলিং গৈ নাপাওঁতেই দেখা পালোঁ। চ' বন্ধুসকল, ফাইনেলি আমি দাৰ্জিলিং পাই গ'লোঁ। লাষ্ট ষ্টপেজ আহি গৈছে আমাৰ বাছৰ, আৰু এতিয়া আমি এনেকৈ বাছৰ পৰা নামি গৈ আছোঁ। আমাক টোটেল আহি পাবৰ কাৰণে 4 ঘণ্টা লাগিল কাৰণ আমি 7টা বজাত ষ্টাৰ্ট কৰিছিলোঁ জাৰ্ণিটো, আৰু এতিয়া 11টা বাজিল। এতিয়া আমি ডাইৰেক্ট বুকিং কৰি থৈ দিয়া হোটেলখনলৈ গৈ আছোঁ। আগতীয়াকৈ বুকিং নকৰিলেও আপোনালোকে ইয়াতে হোটেল পাই যাব, এভেইলেবল আছে ইয়াতে হোটেল। কিন্তু যদি আপোনালোকে বুকিং কৰি আহে তেতিয়াহ'লে আপোনালোকে বিচাৰি থাকিব নালাগে। আমাৰ হোটেলখন আছিল দাৰ্জিলিঙৰ ষ্টেট বেংকৰ ওচৰত। চ' এতিয়া আমি সেইখিনিলৈকে গৈ আছোঁ। এই আগত দেখা পাইছেনে, সেইটো চাইনবৰ্ড দেখা পাইছে, হোটেল দ্বীপ পেলেচ। এইপিনে আছে আমাৰ হোটেলটো। এতিয়া আমি উঠি গৈ আছোঁ। হোটেলখনৰ ৰিচিপশ্যনলৈকে আমি এতিয়া সোমাই গৈ আছোঁ, আৰু ইয়াতে আমি যিহেতু অলৰেডি বুক কৰি আহিছিলোঁ আগতে অনলাইনত, চ' আমাক গোটেইকেইজনে আধাৰ কাৰ্ড দেখুৱাব ক'লে। আমি মোবাইলতে আধাৰ কাৰ্ডখিনি দেখুৱাই দিলোঁ। দিয়াৰ পিছত আমাক ৰুমটো দেখুৱাবলৈ ওপৰলৈকে লৈ গ'ল। আমাৰ ৰুমটো আছিল 2nd ফ্ল'ৰত, চ' সেইটো কাৰণে আমি এনেকৈ চিৰিৰে উঠি যাবলগীয়া হৈছিল।
বন্ধুসকল এইটোৱে হৈছে আমাৰ ৰুমটো বুক কৰা। চ' এনেকৈ কি আছে চাই লওক আপোনালোকে আমাৰ ৰুমটোত এনেকৈ। ইপিনে আমাক এটা পানী গৰম কৰা কেটলি দিছে আৰু বাথৰুমটো দেখুৱাই দিছোঁ কেনেকুৱা ধুনীয়া ক্লিন একদম। ৱেষ্টাৰ্ণ কমোড আছে, ওপৰত এক্সজষ্ট ফেন আছে, শ্বাৱাৰ আছে আৰু এইপিনে এইটো দেখা পাইছেনে গিজাৰ। এতিয়া আকৌ অকণমান ৰেষ্ট কৰি পেলাই আমি আকৌ ওলাই যাম দাৰ্জিলিঙৰ মল ৰোড চাবৰ কাৰণে। চ' নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক।